শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন যোৰহাটৰ মহবন্ধাৰ ওচৰৰ এৰালতলী পথাৰত বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন। উদুলি মুদুলি অধিৱেশনস্থলীৰ পৰিৱেশ হাজাৰ হাজাৰ ভকত বৈষ্ণৱৰ সমাৱেশত হৰিনাম ধ্বনিৰে মুখৰিত হৈছে এৰালতলী পথাৰৰ আকাশ বতাহ। আজি অধিৱেশনৰ মূল দুৱাৰ মুকলি কৰে জিলা আয়ুক্ত জয় শিৱানীয়ে। জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক আচলতে বাৰ্ষিক অধিৱেশন এই বৰ্ষ যোৰহাটৰ এই মহবন্ধা এৰালতলী পথাৰত খুব উল্লাস মানহেৰে 4 দিনীয়া কাৰ্যসূচীৰে আচলতে অনুষ্ঠিত কৰা হৈছে। ইয়াতে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি গীত নৃত্য বাদ্য সংস্কৃতি এই সংস্কৃতি সাধনাৰ উপৰিও শ্ৰীমন্ত শংকৰদেৱ সংঘ উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠানটি প্ৰচাৰ প্ৰসাৰ আৰু উত্তৰ পৰা কামনা কৰি আচলতে সৰ্বাংগীনী সাংগঠনিক দিশ ইয়াতে তন্নতন্নকৈ আচলতে বিশ্লেষণ হ'ব। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে ভকত বৈষ্ণৱসকলে ইয়াতেই সেৱা গ্ৰহণ কৰিবৰ কাৰণে আহিব। আমি সেৱক সেৱিকাসকলে প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো সময়তে আমি জাগ্ৰত প্ৰহৰী হিচাপে তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে আমি আগ্ৰহেৰে বাট চাই আছোঁ। এখনি আঞ্চলিক উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক শাখাৰ অন্তৰ্গত 42 নং খোলমাৰ প্ৰাথমিক শাখা আৰু 354 নং দীপজ্যোতি গেন্ধালী প্ৰাথমিক শাখা আৰু 64 নং কমলোচন প্ৰাথমিক শাখাৰ সৌজন্যত আমি এই শিবিৰভাগ নিৰ্মাণ কৰা হৈছে। আমি দূৰ দূৰণিৰ পৰা অহা ভকতসকলক যাতে আমি আপ্যায়ন কৰিব পাৰোঁ, তেৰা সমাজত যাতে আমি কোনো তেখেতসকলে অসুবিধা নোপোৱাকৈ আমি তেৰা সমাজক ইয়াত অন্ততঃ অকণমান ৰাখিব পাৰোঁ, সেই উদ্দেশ্যতে আমি এই শিবিৰসমূহ নিৰ্মাণ কৰা হৈছে। আৰু ইয়াকে যথেষ্ট ভকতসকলৰ কষ্ট স্বীকাৰ কৰি আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে, ভকতসকলে যাতে দৰ্শন কৰি অন্ততঃ সুখী হয়। এটা শিবিৰৰ দৈৰ্ঘ্য হৈছে 250 ফুট আৰু 17 ফুট বহল। ইয়াত প্ৰায় 500 মানুহ অনায়াসে থাকিব পাৰিব। আমাৰ পৰম সৌভাগ্য যে আমি ইমান ভকতৰ আমি পদৰেণুৰে ৰঞ্জিত হ'বলৈ গৈ আছে, আমাৰ এই মিলন ক্ষেত্ৰ হ'বলৈ গৈ আছে। গতিকে আমাৰ যোৰহতীয়া হিচাপে আমাৰ সৌভাগ্য। গতিকে আমি অধীৰ আগ্ৰহেৰে যি বাট চাই আছিলোঁ সেইখন ইতিমধ্যে সমাগত হৈছে। ইতিমধ্যে ভকতসকল বিভিন্ন জিলাৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা আজিয়ে আমি অহা আৰম্ভ কৰিছে। গতিকে আমাৰ উৎসাহ আৰু দুগুণে বাঢ়িছে। আমি সকলোৱে ভকতক আমি সেৱা জনাইছোঁ আৰু আমি তেখেতসকলক যাতে সেৱা কৰিব পাৰোঁ, ভগৱন্তই আমাকো কৃপা কৰক, তাৰ কাৰণে ভগৱন্তৰ চৰণতো আমি প্ৰাৰ্থনা জনাইছোঁ। যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।